কথোপকথনলৈ মই খগেন কলিতাই আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। ৰাজনৈতিক দলবোৰত কেতবোৰ বিশেষ চৰিত্ৰ থাকে। ক্ষমতাৰ ৰাজনীতি কৰে তেখেতসকলে, কিন্তু ক্ষমতাৰ ৰাজনীতি কৰাৰ উপৰিও বিভিন্ন সময়ত দেশ আৰু জাতিয়ে সন্মুখীন হোৱা সমস্যা, সন্মুখীন হোৱা বিষয়বোৰৰ ক্ষেত্ৰত তেখেতসকল সচেতনভাৱে সেই ৰাজনৈতিক দলটোক পৰামৰ্শ দিয়ে, পৰামৰ্শদাতাৰ ৰূপত অৱতীৰ্ণ হয়। ৰাজনৈতিক দলসমূহে তেওঁলোকৰ যি বিশেষজ্ঞৰ মতামত, তেওঁলোক একো একোটা বিষয়ত মতামত দিয়ে। বিভিন্ন ক্ষেত্ৰত ন্যায়িকভাৱেই হওক বা ৰাজনৈতিকভাৱেই হওক তেওঁলোকে তেওঁলোকৰ মতামত দিয়ে, আৰু ৰাজনৈতিক দলবোৰে তেওঁলোকৰ মতামতক লৈয়েই ৰাইজৰ মাজত সোমোৱাৰ চেষ্টা চলায়। ৰাম প্ৰসাদ শৰ্মা, চমুকৈ RP শৰ্মা বুলিয়েই তেখেত জনাজাত। এসময়ৰ এগৰাকী শক্তিশালী বিজেপি নেতা, আজি কংগ্ৰেছ দলৰো এজন শক্তিশালী নেতা। ৰামপ্ৰসাদ শৰ্মাই বা RP দা, সকলোৰে চিনাকি নামটো RP দা বুলিয়েই তেখেতক বহুতেই মাতে। RP দাই কি পৰিস্থিতিত বিজেপি এৰিব লগা হৈছিল আৰু আজি কংগ্ৰেছত তেখেতে কি কি পৰিস্থিতিৰ সন্মুখীন হৈছে, এই কথাবোৰ কিন্তু যিসকলে ৰাজনীতিৰ খবৰ ৰাখে তেখেতসকলে জানিব খোজে। আজি সেইগৰাকী ৰামপ্ৰসাদ শৰ্মা, একালৰ বিজেপি, তেখেত বিজেপি দলৰ সাংসদ আছিল তেজপুৰ সংসদীয় সমষ্টিৰ পৰা। সেইগৰাকী ৰামপ্ৰসাদ শৰ্মা, RP শৰ্মা আজিৰ কথোপকথনত মোৰ অতিথি। RP দা, মই আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। RP দা, মই পাতনিতেই কৈছোঁ যে আপোনালোকে ৰাজনীতি কৰে, স্বাভাৱিকতে কেতিয়াবা টিকট বিচাৰে, কেতিয়াবা নিৰ্বাচন খেলে, কেতিয়াবা জয়ী হয়, কেতিয়াবা পৰাজয় হয়, কিন্তু ৰাজনৈতিক দলবোৰক যিবোৰ কথাই পৰিচালনা কৰে, যেনে কিছুমান বিষয় থাকে, এই বিষয়সমূহত কিছু বিশেষজ্ঞ মতামতৰ দৰকাৰ হয়। আপুনি তেনেকুৱা এজন ৰাজনৈতিক নেতা, কৰ্মী। আপুনি ওকালতি কৰে আৰু ওকালতিত আপোনাৰ এটা সুনাম আছে। আপুনি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা। সেই হিচাপে আপুনি বিজেপিত থকা সময়তো, মই যিমান দূৰ জানো, বিজেপি দলত থকা সময়তো আপুনি বিজেপি দলক বিভিন্ন জুডিচিয়েল কথাত আপুনি সহায় কৰিছে, পৰামৰ্শ দিছে। আজি কংগ্ৰেছ দলৰ ক্ষেত্ৰতো আপুনি ঠিক একেটা ভূমিকাই পালন কৰিছে। গতিকে স্বাভাৱিকতে আপুনি যি দলতেই নাথাকক, আপুনি সেই দলটোৰ এটা সম্পদ হৈ থাকিব। গতিকে মই এই কথাখিনি আপোনাক আৰম্ভণিতে কৈ লৈছোঁ, এইকাৰণে যে আপোনাক আমি কিয় আজি এই কথোপকথনলৈ মাতিছোঁ। আপুনি এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাও আগবঢ়োৱা নাই, কিন্তু আপোনাৰ মতামতৰ মূল্য আছে অন্ততঃ অসমৰ ৰাজনীতিত। এই কথাটো মই নিজেও বিশ্বাস কৰোঁ বা বহুতেই বিশ্বাস কৰে কাৰণেই মই RP শৰ্মাৰ মতামত ৰাইজক জনাবলৈ মই আজি আপোনাক ষ্টুডিঅ'লৈ মাতিছোঁ। RP দা, আপুনি বিজেপিৰ সাংসদ আছিল, অকল সেয়াই নহয়, আপুনি সুদীৰ্ঘকাল অসমত বিজেপি কৰিছে। এক কথাত অসমত বিজেপি দলক প্ৰতিষ্ঠা কৰা যিকেইজন মুষ্টিমেয় মানুহ আছিল, তাৰ ভিতৰত RP শৰ্মা এজন আছিলে। RP শৰ্মাই সুদীৰ্ঘকাল তেখেতে বিজেপি কৰি এটা সময়ত বিজেপি দলৰ পৰা তেখেত সাংসদ হৈছিলে, তেজপুৰ সংসদীয় সমষ্টিক প্ৰতিনিধিত্ব কৰি। কিন্তু সাংসদ হোৱাৰ পিছতেই, অসমত বিজেপি চৰকাৰ হোৱাৰ পিছতেই RP শৰ্মাই বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগ দিবলগীয়া এক পৰিস্থিতিৰ সৃষ্টি হৈছিল। বহুতেই জানিব খোজে এই পৰিস্থিতিটো কি আছিল। RP দা, কি পৰিস্থিতিত আপুনি বিজেপি এৰি কংগ্ৰেছলৈ আহিব লগা হৈছিল? ধন্যবাদ খগেন দা, আপুনি মোক আজি এই অনুষ্ঠান মাতাৰ কাৰণে। ক'ব গ'লে মই 76ৰ পৰা 1976 চনৰ পৰা RSSৰ সদস্য হয়, আৰু গোটেই নৰ্থ ইষ্টত, কাৰণ অৰুণাচল মোৰ কম ঘূৰা হ'ল, হ'লেও গৈছোঁ মই বহুত ঠাই, নৰ্থ হওক, ইষ্ট হওক, আৰু বিশেষকৈ মই ঘূৰিছিলোঁ আপোনাৰ অসমতো প্ৰায় গাঁৱে গাঁৱে, জিলাই জিলাই, ব্লকবোৰে ঘূৰিছোঁ। বহুত সময় খোজকাঢ়িও ঘূৰিছোঁ,
চাইকেল মাৰিও ঘূৰিছোঁ, মটৰচাইকেল কিনিবা মটৰচাইকেলো ঘূৰিছোঁ, বাছত গৈছোঁ, ট্ৰেইনত গৈছোঁ। বিভিন্ন ধৰণৰ এক্সপিৰিয়েঞ্চ মোৰ অৰ্গেনাইজেশ্যন ছেটআপত 76 পৰা আৰম্ভ হ'ল। ল' পাছ কৰিলোঁ, হাইকোৰ্ট জইন কৰিলোঁ। যেতিয়া মই মেঘালয়ত আছিলোঁ 76 পৰা 81 মই মেঘালয়ত আছিলোঁ পুৰা। তেতিয়া গোটেই গাৰো হিলছ পূৰ্ণ চাংমা ডাঙৰীয়া তেতিয়া 1977 তেখেতে ইলেকশ্যন খেলিলে। তাৰ আগৰ পৰাই আমাৰ কলেজ আহি থাকে। 76 গ্ৰেজুৱেট মই, একদম পাতলা ছেলে, পাইজামা কুৰ্তা বগা ৰঙা পিন্ধি আহে। লাহে লাহে মোৰ লগ খুবেই ভাল হৈ যায়। প্ৰথমতে তেখেতে মোক NSUই জইন কৰাইছিলে। আৰু বহুত ডাঙৰ কলেজ, ছেকেণ্ড বিগেষ্ট কলেজ ইন গাৰো হিলছ। এতিয়া অসমৰ বৰ্ডাৰত বা অসমীয়া ল'ৰা ছোৱালীও বড়ো, গাৰাবা, নেপালী বহুত পঢ়ে। প্ৰায় 3000 ষ্টুডেণ্টছ আছে আৰু ডাঙৰ স্পেচিফিক কম্পাউণ্ড। তাত তেখেতে আহে। তাৰ এদিন তেওঁ কি দেখিলোঁ মই ক'ব নোৱাৰোঁ। কেপ্টেইন চাংমাক লৈ আহিলে ৰাতি। জাষ্ট হায়াৰ ছেকেণ্ডেৰী মই ষ্টেণ্ড কৰি পাছ কৰিছিলোঁ নেহুৰ পৰা। তেতিয়া ইউনিভাৰ্চিটি বুলি কৈছিলে, 11% না 10% কিবা আছিলে। ছাডেনলি ৰাতি দেখিছোঁ একদম পূৰা চাইৰেন মাৰি পূৰা হুলস্থুল, পুলিচে গাড়ী চাড়ী মই ভয় খালোঁ। কেতিয়াবা মাৰপিটো কৰিছিলোঁ, মানুহক মাৰিছিলোঁ, দোকানীকো মাৰোঁ, কেতিয়াবা পুলিচকে মাৰি দিওঁ। তেনেকৈ অলপ ক'বলৈ উদণ্ড আছিলোঁ মই কলেজ লাইফত, স্কুল লাইফত। ভয় খালোঁ যে আজিতো এৰেষ্ট হ'লোঁ, ইমান দিন পলাই আছিলোঁ, আজি এৰেষ্ট হ'লোঁ। কিন্তু যেতিয়া দেখিলোঁ নহয় পূৰ্ণ চাংমা নামি আহিছে। তাৰপিছত আকৌ মুখ্যমন্ত্ৰী কেপ্টেইন চাংমা নামি আহিলে। আহি মোৰ ৰুমত আহিলে ডাইৰেক্ট। এক নম্বৰ ৰুম আছিল মোৰ, বিকজ আই ৱাজ দ্য ফাৰ্ষ্ট বয় ইন দ্য কলেজ মেৰিটত। ডিবেট টিবেট খেলা ধূলা চব কৰিছিলোঁ। আহিলে মই ক'লোঁ যে ৰাতি ইংলিছত সুধিলোঁ, আপুনি ছাৰ এই ৰাতি কি কামত আহিলে? নাই, ইংলিছত চিৰিয়াছলি ক'লে পূৰ্ণ চাংমাই আৰু কেপ্টেইন চাংমাই যে গট চিৰিয়াছ ৱৰ্ক উইথ ইউ। আহি বহিব দিলোঁ মোৰ ৰুমত। মই পালেঙত বহিলোঁ, তেওঁলোক দুটা চেয়াৰ দিলোঁ, বহিলে। বোলে ছাৰ কওকচোন, তুমি NSU মেম্বাৰ হ'ব লাগিব, নেশ্যনেল ষ্টুডেণ্টছ ইউনিয়ন ইণ্ডিয়াৰ কংগ্ৰেছৰ ছাত্ৰ সংগঠনৰ তাৰ মেম্বাৰ হ'ব লাগিব। বোলে কিয় ছাৰ? কাৰণ হ'ল ইয়াত কলেজত GS খেলিব লাগিব। যদি ইউ আৰ দ্য মষ্ট মেৰিটিয়াছ ষ্টুডেণ্ট ইন দ্য কলেজ, গতিকে তুমি GS খেলিব লাগিব। মই কৈছোঁ চাওক, এই কলেজত আজিলৈ নন ট্ৰাইবেল GS হোৱা নাই। গাৰো মেজৰিটি কলেজ, ট্ৰাইবেল মেজৰিটি কলেজ, আৰু ইয়াত কোনো আজিলৈ হ'ব দিয়া নাই, নমিনেশ্যন দিব নিদিয়ে। তেতিয়া কেপ্টেইন চাংমা মুখ্যমন্ত্ৰী ক'লে যে তুমি নমিনেশ্যনো ল'ব পাৰিবা পেপাৰ, লগতে তুমি খেলিবাও জিকিবাও, এণ্ড উইল চি দেট। তেতিয়া ইংলিছ তেনেকৈ উইল চি দেট ইউ গেট ইলেক্টেড। ঠিক আছে ল'লোঁ, কিন্তু নমিনেশ্যন ল'ব যেতিয়া যিদিনা পঠালোঁ, মই বজাৰ ফালে গৈছিলোঁ আৰু যাওঁতে মই একদম ডনৰ নিচিনা আছিলোঁ কলেজত। এফালে 5 জন ল'ৰা থাকে, এফালে 5 জন ল'ৰা থাকে, মাজত মই তেনেকৈ যাওঁ। কোনোবা কিবা ক'লে তাতে পিটন হয়। তো মোৰ ভাইটি গৈছিলে, যে মোতকৈ জুনিয়ৰ তাত পঢ়ি আছিলে। মই BA ষ্টেপিং হ'লোঁ, এই PU ফাৰ্ষ্ট ইয়েৰত পঢ়ি আছে। এই নমিনেশ্যন পেপাৰ আনিব পঠাইছিলোঁ, তাক পিটি দিলে। ৰাতি মাৰপিট হ'ল, আকৌ হোষ্টেলত হুলস্থুল হৈ গৈছিলোঁ। যি নহওক ইলেকশ্যন খেলিলোঁ, জিকি গ'লোঁ। মই GS জেনেৰেল ছেক্ৰেটাৰী হোৱাৰ পিছত কলেজত আকৌ পূৰ্ণ চাংমা কলেজ, তেওঁ তেতিয়া ভাইচ প্ৰেচিডেণ্ট আছিলে আপোনাৰ মেঘালয় কংগ্ৰেছৰ। প্ৰেচিডেণ্ট আছিলে কেপ্টেইন চাংমা, চিফ মিনিষ্টাৰ। বোলে তোমাক ছেক্ৰেটাৰী পদ দিয়া হ'ব NSUৰ গাৰো হিলছৰ, মোৰো ঘূৰিব লাগিব। তেখেতে ছুটীবিলাকত লং ভেকেশ্যনত মোক লৈ একদম পাহাৰী পৰ্বতে গাৰো হিলছৰ চপাই মতে কোনো ঠাই বাকী নাই। মই বুজা নাছিলোঁ তেখেতে কিয় 74-75 ঘণ্টা দেই, তেখেতে কিয় মোক ইমান ঘূৰাই আছে। আৰু তেখেতে ইলেকশ্যন খেলিব 77ত, এইটো মোক কোৱা নাই। ঘূৰি আছোঁ ৰাতি গৈ গাৰো গাঁৱত থাকোঁ, কোন পাহাৰত থাকে। আৰু গাৰো মানুহবিলাক জেনেৰেলি আগত কি আছিলে, এটা ঘৰ ইয়াত নহয় এই পাহাৰত, এটা ঘৰ এই বেলেগ পাহাৰত। বহুত কষ্ট কৰিলোঁ। গোটেই বাগমাৰাৰ পৰা বাগমাৰা লাষ্ট পইণ্ট বাংলাদেশ, তাৰ মহেন্দ্ৰগঞ্জ, বাংলাদেশী পইণ্ট, ডালু, তাৰপিছত এফালে ৰেচিৱালপাৰা, খাৰখুটা, আসাম বৰ্ডাৰ, দুধ নাই, ডামৰা, দাইনদুবি, চব নাঙলগুৰা। এতিয়া প্ৰায় গাঁও নাম মনত আছে। তাৰপিছত তেখেতে 76 খেলিলে, ময়ো গ্ৰেজুৱেশ্যন ল'লোঁ 76। আই জইন ল কলেজ তুৰা। তাতো কলেজৰো GS আছিলোঁ ল কলেজৰ। তাৰপিছত
যেতিয়া মহা অধিৱেশন হৈছিলে 76 আপোনালোকৰ জন্ম হোৱা নেকি জানি কংগ্ৰেছ সৰু আছিলোঁ তেতিয়া পূৰ্ণ চাংমাই আমাক লৈ আহিছিলে ইয়াত কি কয় আপোনাৰ এই খানাপাৰা হৈছিলে এতিয়া জয়ানগৰ যি কয় পাঞ্জাবাৰী তেতিয়া আমি তেনেকুৱা কংগ্ৰেছৰ অধিৱেশন মই দেখা নাই আজিলৈ ইমানেই বহল ইমানেই মানুহ গোটেই ইণ্ডিয়াৰ পৰা কোনো ষ্টাৰ বাজনে সৰু ডাঙৰ চব আহিছে ইন্দিৰা গান্ধী আছিলে কন্যাদ্বাৰা যোনটো এতিয়া গেষ্ট হাউচ এইটো প্ৰাইম মিনিষ্টাৰে বনাইছিলে সৰ্বজনীন সিং ডাঙৰীয়া আৰু তেখেতৰ কাৰণে বনাইছিলে তলত যোনটো এতিয়া বড়োলেণ্ড গেষ্ট হাউচ এইটো এতিয়া আমি কি হ'ল কেম্পাছ টেণ্টত ত্ৰিপল টেণ্টত ভাত খাবৰ দিনত দুটাত গ'লোঁ চেচন হ'ল এফালে ৰ'দ বহি আছিল পঞ্জাৱী ল'ৰা ছোৱালী আমাৰ এইফালে বহিছে ছিক্কিমৰ ল'ৰা ছোৱালী আৰু আমি নেপালী ল'ৰা ছোৱালী একেলগে এজন পাঞ্জাৱী ল'ৰাই দিলে বেয়া কমেণ্ট কৰি তেওঁ ভাবিলে যে পাঞ্জাৱী লেংগুৱেজ আমি বুজি নাপাওঁ নেপালী পাঞ্জাৱী মাৰাঠী গুজৰাটী ভোজপুৰী চব বুজি পায় আমি প্ৰায় চব লেংগুৱেজে জানো বেয়া কমেণ্ট কৰিলে এজন নেপালী ল'ৰা আছিলে ছিক্কিমৰ গৈ দিলে বক্সিং মাৰি দাঁতটো ভাঙি দিলে আৰু পাগলি এটা কিছু উৰাই দিলে হুলস্থুল মাৰপিট লাগি গ'ল ডাঙৰ ধমাধম নেপালী ভাৰ্চেছ পাঞ্জাবী কাক কণী মাৰে ঠিক নাই আৰু ময়ো তাত মোৰ হৈ গ'ল এইদিনাই মই তৰুণ গগৈ ছাৰ প্ৰথম পৰিচয় তৰুণ গগৈ ছাৰ আছিলে ৰেজিষ্ট্ৰেশ্যন কমিটিৰ চেয়াৰমেন তেখেতে দৌৰি আহিলে ইংলিছত কৈছে হোৱাট ইউ ডুইং ষ্টপ হাতত মিলাই দিলে তাক খালোঁ আৰু that day was the first introduction with তৰুণ গগৈ ছাৰ যি মিলন পিছত হ'ল আমাৰ কিন্তু মই আকৌ সাংসদ হৈ গ'লোঁ 2014 চনত 76 and 14 ইমান গেপত এদিন কি হ'ল আমি ইয়াত নেশ্যনেল স্পৰ্টছ ইউথ ফেষ্টিভেল প্ৰথমতে কংগ্ৰেছত আছিল তাৰপিছত আপুনি বিজেপিলৈ গৈ আছোঁ এইটো ইণ্টাৰেষ্টিং ঘটনা তাৰপিছত যেতিয়া সাংসদ হ'লোঁ ইয়াত নেশ্যনেল ইউথ ফেষ্টিভেল পতাৰ কথা আছিলে আমি তৰুণ গগৈ ছাৰৰ তাত গ'লোঁ সৰ্বাদাগৰ সৰ্বচমন ডাঙৰীয়া ৰমেশ্বৰ তেলী মই তাছা ৰমেন ডেকা এনেকুৱা 4-5জন আমি গ'লোঁ কন্যাগৰৰ ঘৰত তৰুণ গগৈ ছাৰে বহি আছে এই আপুনি আগত কংগ্ৰেছত আছে কৈ দিলে এই মানুহটো বহুত ডেঞ্জাৰ আছে কংগ্ৰেছ পৰা আৰএছএছ আৰু বিজেপি এতিয়া চবেই মোক নকওঁ আৰু কৈ দিলে এইদিনৰ পৰা য'ত পাই তেনেকৈ কৈ দিয়ে তৰুণ গগৈ ছাৰে তাৰপাছত আকৌ তাৰ উভতি যাওঁতে মই যেতিয়া তোৰা গৈ আছিলোঁ মই পিছত বাছত গ'লোঁ এজন আৰএছএছ মানুহ লগ পালোঁ এইটো নৱেম্বৰ মাহ 1976 মৰো তেনেকুৱা তেখেতে এনেকৈ ব্ৰেইন ৱাছ কৰি দিলোঁ মোক একে চিট বহিছিলোঁ তেওঁ গোৱালপাৰালৈ যাব মই যে তোৰা গ'লোঁ মই কৃষ্ণাইৰ পৰা এফালে ফাৰুগাদি গ'লোঁ যে এই 4-5 তেতিয়াতো লম্বা নাকৰ বাছ আছিলে সময় লাগে তেখেতে বহুতখিনি 3-4 ঘণ্টা পাই গ'ল মানে 120 কিলোমিটাৰ আছে মাছ ৰৈ যায় আৰু চাহ পানী খাই যায় তেখেতে মোক এনেকৈ ব্ৰেইন ৱাছ কৰি দিলোঁ মই আৰএছএছ জইন কৰা আৰু ট্ৰেইনিং কৰা 77 বোধে জুলাই মাহ সমৰ ভেকচিন আছে নেকি মই আৰএছএছত ট্ৰেইনিং গৈছোঁ গ'লোঁ ট্ৰেইনিঙত গৈ তেতিয়া এটা সমস্যা হ'ল মানকাছাৰত অলপ এইটো কমিউনিটি এটা টেনশ্যন হোৱা আৰম্ভ কৰিলে তেতিয়া হিন্দু মুছলিম টাইপ ডাইৰেক্ট কৈছোঁ মই তো আৰএছএছ সংগঠন গঠন কৰিব লাগে তোৰাটো কথা উঠিলে শংকৰলাল তুলসিয়ান বুলি লয়াৰ আছিলে তেখেতে ঘৰ বৈঠক হ'ল তেখেতে আৰএছএছ ইউনিট খুলিব লাগে মানকাছাৰত যাতে এইটো ক্লাছটো মন হয় আৰু এফালে এটা ৰেষ্ট্ৰিকশ্যন থাকে মাইণ্ডুৰি ছাইডতো আমাৰ খোলা হ'ল তাতো আমাক কাম কৰিলোঁ তেতিয়া গৈ 91 জুনত কবিন্দ প্ৰকাশত জে কে বৰুৱা ঢুকালে এতিয়া কবিন্দ আছে তেওঁ আৰু পাৰ্বতী গোস্বামী ৰমেন ডেকা চবেই মিলি ক'লে যে নাই আপুনি এতিয়া লৈ আহিব লাগিব বিজেপিত বিজেপি সংগঠন কৰা মানুহ নাই আৰু বিজেপিত অতিকে কম মানুহ ষ্টেট ইউথৰ মিটিঙত মাত্ৰ 24-25 জন হয় আমি দৰি পাৰ্টি মাটিত বহি মিটিং কৰোঁ 77 পৰা 91লৈকে আৰএছএছৰ পুৰা 15 বছৰ আৰু কাৰণ 3 জুন 1991ত মই এতিয়াও ৰচিদ আছে জইনিং মেম্বাৰশ্বিপ লোৱা বিজেপিত মই যোগ দিলোঁ বিজেপিত যোগ দি যেতিয়া মই হাইকোৰ্টলৈ গ'লোঁ এটা ৰাতিপুৱা প্ৰগ্ৰাম আছিলে বিজয় বাইদেউ বোলে মোতকৈ পিছত আহি 93 জইন কৰিছে ৰাজু ভাই 93 জইন কৰে বিজেপিত যেতিয়া হাইকোৰ্টত গ'লোঁ চবেই মোক কণ্ডেম কৰিলে
যিমান হিন্দু মানুহ আছিলে মোৰ বন্ধু বান্ধৱ বা চিনিয়ৰ সকলে কি দল জইন কৰিলা তুমি ইয়াৰ কি ফিউচাৰ আছিলে এজিপি জইন কৰিব লাগিছিলে নহ'লে কংগ্ৰেছে যাব লাগিছিলে কংগ্ৰেছ ইজ ৰুলিং পাৰ্টি সেইটো চাগে ইলেকশ্যন হৈছিলে খবৰত লোৱা নাছিলে তুমি ভুল কৰিলা এই যে মুছলিম মানুহ আছিলে তেখেতে হাইলাকান্দি তেখেতে টিকেট বিচাৰিছিলে হাইলাকান্দিৰ পৰা আমেৰিকা 91ত তেখেতক নিদি টিকেট দিয়া হ'ল আব্দুল মঈন মজুমদাৰ ছাৰক তাৰ পৰিৱৰ্তে হিতচাগে ডাঙৰীয়া তেখেতে চিনিয়ৰ গভৰ্ণমেণ্ট এডভোকেট প্ৰাৰ্থী দিলে গুৱাহাটী হাইকোৰ্টত উইচ ইজ এ চৰ্ট অফ চিনিয়ৰ আইচলেণ্ড টাইপ সেইটো ষ্টেটাছ দিয়ে তো মই জইন কৰি যেতিয়া গৈ আছোঁ গৈ আছোঁ তেখেতে এনেকুৱা এটা চাহ তাহ খাই তো ব্ৰেক হয় গৈ আছে আমচেয়াৰত মোক দেখিলে দৰ্জা খোলা আছিল আৰু বেংগলী মাতিলে ইয়াত আছো ইয়াত গ'লোঁ তুমি বেংগলী ক'লে তুমি বিজেপি জইন করেছো হয় স্যার করেছো ভালো করেছো ছাড়বে না এই দল ভালো দল বাজপেয়ী দল আডবাণী দল ছাড়বে না এদের মুসলিম মানুষ কংগ্রেসের নেতা হিন্দু মানুষ সব মোক কন্ডেম কৰিলে ঘোষণা কৰি তুমি কোন দল গৈছে কিন্তু ওয়ান মুসলিম জেন্টলম্যান ডেট টু কংগ্রেস লিডার তেখেতে মোক ভালো দল ছাড়বে না মই থাকি গ'লো বহুত কাম কৰিলোঁ গোটেই নৰ্থ ইষ্ট ঘূৰিলোঁ ত্ৰিপুৰাত ঘূৰিলোঁ নাগালেণ্ড ঘূৰিলোঁ মণিপুৰে পাহাৰী পৰ্বতে ইমান কঠিন ঠাই মণিপুৰৰ পাহাৰবিলাক চেনাপাতি উখুৰ টুকুৰ মিজোৰাম ঘূৰিলোঁ পূৰা মিজোৰাম নিজে গাড়ী চলাই ঘূৰিছে জিপচি চলাই যি নহওক তাৰপৰা গৈ 99ত মোক ইলেকশ্যন খেলা কেন প্ৰফিটত দিলে নাৰায়ণ ৰায়ে এই গভৰ্ণমেণ্ট যে ভাঙি গ'ল 20 এপ্ৰিল নে 18 এপ্ৰিল আছে এটা ভোটতে ভাঙিলে তারপরে কেন্দ্রীয় বিশ্ববিদ্যালয় গহল 6 মাসের ভিতরে ইলেকশন হব বাপুজি ভবন গোলাঘাটে মিটিং চলি আছে ইলেকশন প্রিপারেশন একজোড়ি মিটিং মানুষ আছে মাত্র 50 জন নহব তাৰপিছত যিনক নারায়ণ বৰকটকী আছিলে তেখেতে আছিলে প্ৰেসিডেন্ট স্টেটৰ এই নামে ক'লে যে মোক ধৰি ক'লে বাহিৰত আহকচোন গাড়ীত বহিলোঁ আপুনি ইলেকশ্যন নেখেলে নেকি মই নেখেলোঁ ইলেকশ্যন মই ধান্দা নাই মই অকল যেহেতু মই খংগপর আহা আর এস পর আহা মই পার্টি কামে করে দেব সংগঠন তব নাই না আপনি খেলক আপনি পঞ্চমুখী মানুষ 500 বাঙ্গা জানে হেন তেন কলে মরে নেখেলবো দাদা টাকা পয়সা নাই নেখেলো তো আপনি বলে যে নাই না খেলিবলে 9 ওভার খেলো মানে 9 ওভার নেখেলি রাজু মই 98 খেলি মাত্র 29 ভোট হারিছিল তেখেতে 85 কোন মানে সেকেন্ড চান্স দিব লাগে 99 রাজেন্দ্র জিকিলেও আপনার ঘর কত দূর খেলি জন্মস্থান কত মই বলি বিহারি কাটনিবাড়ি বিহারি শোনিতপুর ও তোমার আপনি তেজ করে খেলিব লাগিব তাতে নেপালী মানুষ বহুত আছে তাও খেলিব লাগিব মই খেলো নেখেলিছো এবারে মণিপুর সুবা ডাঙ্গরে সিটিং এমপি আছে ধন কুবের আর তেখেতে দুইটা এমএলএ অলরেডি আছেই রঙাপাড়ার বিহারি পঞ্চায়েত তন্ত্র আছে আমাদের কোনো জিরো বিজেপি বিও নাই তাত বাগানত আছে না মুসলিম এরিছে না অসমীয়া এরিছে কত নাই না নেপালী আছে দেখলো আর এবারে এজিপি সরকার 7জন এমএলএ 3জন মন্ত্রী একজন স্পিকার একজন মাইনিং কর্পোরেশন চেয়ারম্যান ইমান পাওয়ারফুল লবি মুখ্যমন্ত্রী আছে আমার প্রফুল্ল মন্ত্রী ডাঙরিয়া না খেলিব লাগিব লৈ গ'ল দিল্লী লৈ গ'ল কুশাল ঠাকৰে আছিল নেশ্যনেল প্ৰেচিডেণ্ট ৰাষ্ট্ৰীয় সভাপতি আছিলে কুশাল ঠাকৰে তেখেতক উঠালে ভাত খাই জাষ্ট আগ কৰিছিলে পাৰ্টি বসে থাকে আনমেৰিড तेरे नियम है उठा बोले जे ठाकरे जी कैंडिडेट मिल गया तेजपुर का कौन है ये आरपी शर्मा है नेपाली कम्युनिटी का नेपाली बोर्ड में बहुत है ही सीनियर लॉयर इन हाई कोर्ट तो कैंडिडेट ने असली ठाकरे जी को दिले ठीक है आप अगर पसंद किया तो हो जाएगा टिकट दे दो क्लियर ता मैं आएगी सर्वे करबो प्रथमे डिस्ट्रिक्ट एग्जीक्यूटिव मीटिंग दियो दिलो जेटा अनडिवाइडेड आছিলে বিশ্বনাথন সোনিপুর হেমবড়ো অলপ মিটিং দিছিলে 30 মে 99 ঘটনা দে মই বলু 31 জন মানুষ টোটাল মই ভাবিলে যে 31 জন মানুষ লৈ ইলেকশন খেলবে লাগিব 8টা কমাস্টের ডিস্ট্রিক্ট এক্সিকিউটিভ মিটিং with 31 people I am to contest the election MP election MLA no তারপর দিনক এবার সার্ভে করব বলি বস হলো পরে দুপুরে লই মই 8 দিন না 10 দিন লাগিলে মেন বিজিমান বিচার বিচারে প্রায় কিমান 252 জন ওলালে টোটাল পার্লামেন্টারি সমষ্টি 9টা অ্যাসেম্বলি সেগমেন্টত with 9 lakh voters 12 lakh population
এতে 22-23 লাখ হল পপুলেশন 16 লাখ ভোটার হল 252 জন মই ডাইরেক্ট লিখিছো যার ল্যান্ডলাইন আছে লিখি গৈছো তাহলে এড্রেস লিখি গৈছো আই নারায়ণা কাকু কলো মানে খেলো বলে কিয় দুইটা মোর যুজক বিলিনার মরণ হব মানে খেলো না খেলবে লাগিব আর টাকা নাই কিমান আছে মোর তাত কলে যে 6 লাখ আছে মোর তাত ঘর ঠিক আছে মই 10 লাখ টাকা দিম না পার্টি পর 10 লাখ 16 লাখ খেল দিও 16 লাখত মই কলো যে 16 লাখত সুব্বা ডাঙরিয়া লগত আর এফালে কোখেশ্বর বড় ডক্টর এটা নার্সিং হোম যে আছে বিশ্বনাথ তেখেতৰ এগেইনষ্টে 7 জন এমএলএ মন্ত্রী তন্ত্রী সন্ত্রী সব আছে মই খুব পাত্র পাম অকলে জানি অফিসার মানে তো নাই খেলিব লাগিব মানে ক্যান্ডিডেট না পার্টি কানি খেলক আর যুব বৈশ্যে 83,000 পাইছিল লাস্ট টাইম আপনি অন্তত 1,05,000 পাবো সেলেক্ট মোর গাড়ি নাই মোর তো মারুতি কার আছে দুইটা কি করি মারবো কত গাড়ি পাবো বলে মোর আরমানা গাড়ি আছে পার্টি আর লই যাও নিজে চালাব লাগিব কিন্তু ড্রাইভার নিয়ে দিব তো নিজে চালাই বলো আর ক্যাম্পার আরম্ভ করিল রে জুন মাহ পরে মই ক্যাম্পার বলিব ক্যাম্পার মানে মই টার্গেট করিল অসমীয়া বেঙ্গলি নেপালি ট্রাইবাল কমিটি আদিবাসী তো টোটাল নীল সময় লাগে নাই নবুঝো শর্ট টাইমত কোন বিজেপি বুঝাব কোন পদম ফল বুঝাইব সব কংগ্রেসে আসলে মাইনরিটি গই লাগে নাই তো হিন্দি বাকি অসমীয়া বাকি বেঙ্গলি বাকি নেপালি বাকি আর ট্রাইবেলর ঘরে ঘরে যাও রাতি থাকো বড়ো মিসিং দেউরি সাংগলা থাকো আপনার রাতি পাকো যে টিনের টেমাত পানি লই যাব লাগে কত জঙ্গলে হ্যাঁ আর যদি আপনার ট্রাইবেল যে ভোজন খায় একটু খাও লাউ পানি তো আপনি সব দবাই দিন আর ট্রাইবেল মানুষগুলোকে ভাবিল আপনি সব তো আমার ট্রাইবেল মানুষ হয় আর এনে কই আমাদের পাহাড়ি মানুষ হয় না হিমালয় পার আমি হ্যাঁ আমার তো মিলে তেনেকে ট্রাইবেল মানে আজিও বহুত ভাল পায় অত্যন্ত মিচিং হোক দেউৰী হোক সোণোৱাল ঠেঙাল বড়ো খুবেই ভাল পায় অৰ্থাৎ আপোনালোকে ৰাইজৰ মাজত সোমাই কাম কৰিব লগা হৈছিল ৰাইজ মানে মেন টু মেন কণ্টেক্ট আপুনি তাৰপিছত কেইটা ইলেকশ্যন খেলিলে তাৰপৰা মই খেলিলোঁ তাৰপিছত খেলিলোঁ 2021 নেকি নাই 2006 এনে খেলিছিলোঁ টাইম আছিলে এইটো হাৰিলোঁ এইটো কাৰণে জগত ৰায় আছিল পাৱাৰফুল তেতিয়া তেওঁ আছিলে ডেপুটি স্পীকাৰ হাৰিলোঁ তারপর খেলি 2014 জিকিলো 2021 হারিলো দুইটা তিনটা হারিলো তেতিয়া 99 ইলেকশন আসলেও আপনার 16 লাখ টাকা নিজে গাড়ি চলাই আমার সেদিন মানুষ মোক একটা সময় জীব দিছিলে মুসলিম ড্রাইভার আসলে বেচারা খুব ডেডিকেটেড ড্রাইভার রঙা সুম আসলে মিসেস মই আর দুই চারজন গরু গাড়ি মিসেস মোট লগতে থাকে কলিবাড়ি ঘর ভাড়া লৈছিল তো 99ত আপনার আসছে হব উইদাউট এনিথিং ढाल ना तलवार निजाम सरदार हो 25,000 ভোট আইস মাত্র মনিসুব্বার লগত মনিসুব্বার এগেইনস্টে আর কোকাসের বাজার বেস্ট ক্যান্ডিডেট আসলে ডক্টর আসলে আগতে আপনার মনে থাকি হয়তো 1977 78 থেকে গোলাপ বরবরা টেনিয়র হি ওয়াজ দ্য হেলথ মিনিস্টার অফ আসাম দেখে থার্ড পজিশন পাই গেল কেতিয়া কম পাই গেল এজিপি হোক বা বিজেপি হোক বা কংগ্রেসেও নাই কংগ্রেস অবশ্য 91 পরে নেপালি ক্যান্ডিডেট দিয়ে আইছে খালি মাত্র আইপি হাজার দিয়েছিল 1.5 বছর কারণে যে এটু নেপালি সিট দুইটা নেপালি জুইছে এটা এটা এজন নেপালি ফার্স্ট হল এজন নেপালি সেকেন্ড হয়েছে 25 ভোট আর অসম অকলে জুইছে উইথ রুলিং পার্টি পাওয়ার থার্ড পজিশন হল গতিকে এটা নেপালিকে দিব লাগিব কংগ্রেসে দিয়ে আইছে তারপর মানে সুবা কন্টিনিউ কৰিলে আর 2014 মোক দিলে মই জিকিলো গোপন ডাঙরে উঠেছিল তেতিয়া তেখেতে রুলিং পার্টি মেম্বার আর সিটিং এমএলএ তেখেতে আহিল দ্যাট ওয়াজ দ্য হিস্ট্রি আর তেতিয়া তার পিছত আপুনি কি পৰিস্থিতিত বিজেপিটো বিজেপি এৰিয়া গ'ল যেতিয়া 2014 জিকিলো মই তেতিয়া কিডনি টোটালি ৰিমুভ গ'ল মই 25-30% কিডনি লৈ 5 বছৰ কাম কৰি পাৰ্টি কাৰণে ভাবিলো বেয়া লাগে মই মোৰ কলিয়াৰ তেজ দিছিলোঁ পাৰ্টিক সময় দিছিলোঁ ধান পেলাইছিলোঁ আৰু মানুহে আজিকালি ক'লে বহুতে বিশ্বাস নকৰে ইয়াৰ পৰা খোজকাঢ়ি মানে 2001 পৰা খোজকাঢ়া বাদ দিব গাড়ী এক্সিডেণ্ট হৈ এইটো আজি খুব বিষাই ভৰিটো 2001 পৰা গাড়ী এক্সিডেণ্ট হ'ল শ্বিলঙত তাৰপৰা মই খোজকাঢ়া বাদ দিলোঁ ইয়াৰ পৰা খোজকাঢ়ি শ্বিলং যোৱা মানে শ্বিলং পৰা আকৌ মৈকুৰৱাট নংষ্টেন সোনাপাহাৰ চালাং
মানসাং দাৰুগিৰি ৰঞ্জং দাৰুগিৰি সনসাগ উদ্যমনগৰ বুলি কয় আগতে চিমসাংগিৰি আছিল ৰংগ্ৰাম তুৰা তুৰাটো গাৰুবাদাটো মানকাচাৰ পুৰা গাৰুৰ চাৰি ঘূৰি এবাৰে ঘূৰি এনেকৈ আহোঁ আৰু চাইকেল লৈ যাওঁ একদম আপোনাৰ আজ্ঞা পৰা এবাৰ ভিতৰত জলেশ্বৰ লৈ দুৰ্ধৰ্ষ আছিলে দুৰ্ধৰ্ষ আছিল চাইকেল লৈ উদালগুৰি চব মাৰোঁ বিজেপিলৈ আপুনি বিজেপি কেলে তাৰপৰা জিকিলোঁ যি কাম কৰিলোঁ কাৰ্বিআংলং এনচিএলছ কোনো নেৰে BTAD কোনো যায় কেম্পেইন কৰে ফোনে শৰ্মা ডাঙৰে ফোন কৰে আৰু বিধ আপুনি যাই দিবি মোৰ ডেমেজ কিডনি হৈ খানা ৰেষ্ট্ৰিক্টেড পানী লিটাৰ মেডিচিন খাবলৈ তেনেকৈ অৱস্থাত মই কাৰ্বিআংলঙত 10 দিন থাকিলোঁ কেম্পেইন কৰিলোঁ 5টা চিটি জিকিলে BTADকো কেম্পেইন কৰিলোঁ চব চিটি 12টা চিটি জিকিলে প্লাছ 3টা ডাঙৰ মিটিং মই মোদী ডাঙৰে অৰ্গেনাইজ কৰিছিলোঁ এটা বিহপুৰীয়াত নাৰায়ণপুৰত এটা হ'ল আপোনাৰ ৰাঙাপাৰাত 16 চনৰ ইলেকশ্যনত এটা হ'ল আপোনাৰ বৰপাৰা ৰোডত দুটো মিটিং ৰেকৰ্ড আছিলে মানুহ তাৰপিছত ইলেকশ্যন জিকি কাম কৰি আছোঁ আই ৱাজ দ্য ফাৰ্ষ্ট MP য'ত 7টাই মই মিউনিচিপাল জিকাই লৈ গ'লোঁ চাওক দেই মই বেকগ্ৰাউণ্ড কৈ আছোঁ মই ক'ম 9টা MLA জিকিলে 90% পঞ্চায়ত কিডনি ট্ৰান্সফাৰ কৰি আহিয়ে ডক্টৰ কৈছিল 1 বছৰ ৰেষ্ট ল'ব নোলাব ঘৰৰ পৰা ধূলি বালি পৰা নাযাব একদম মুখ ঢাকি থ'ব চেণ্টাৰ ল'ব মেডিচিন খাব আৰু ইভেন বিছনা চাদৰ ডেইলি বদলাব তেনেকৈ চব বাদ দি মই ধূলি বালি লাইফৰ পৰৱাহ নকৰি কিমান ৱাৰ্ণিং দিছিলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ইভেন অশোক সিংহলৈ কৈছিলে আপুনি ইভেন পদ্ম হাজৰিকা ডাঙৰীয়াই বাৰে বাৰে মোক মিছাই ফোন কৰে বাইদেউ কি কৰিছে কিয় ওলাব দিছে আবিদাক না চেনিটাইজাৰ আছে হাতত নহয় মাস্ক আছে তেনেকুৱা অৱস্থা আপুনি কেম্পেইন ওলাই দিছে পঞ্চায়ত কেম্পেইন কৰিছে গাঁৱে সোমাই সেই অৱস্থা 90% পঞ্চায়ত জিকাই লৈ গৈছিলোঁ 36টা জিলা পৰিষদৰ ভিতৰত 32টা জিকাই লৈ গৈছিলোঁ মাত্ৰ 4টা জিকিছিলে কংগ্ৰেছে তেতিয়া তাৰপিছতো টিকেট নিদিয়ে ছোৱালীক জেলত সোমাই দিলে তত্ত্বাৱধান একো নাই মোৰ পিছত RTI মাৰি যেতিয়া ওলাবি ডকুমেণ্ট ছোৱালীক একোৱে নাই ইলেকশ্যন নাম কম হ'ব লাগে আপিছত ছোৱালী এৰেষ্ট হৈছে লিংক পাৰ্টি সাংসদ কৰাপশ্যন বিৰোধী জিৰ' টলাৰেঞ্চ তেতিয়া জিৰ' টলাৰেঞ্চ এতিয়া হিৰ' টলাৰেঞ্চ হৈ গ'ল এতিয়া কৰাপশ্যন মষ্ট কৰাপ্ট পাৰ্টি গ'ল বিজেপি চৰকাৰ আজি ইণ্ডিয়াৰ ইন আছাম যিনো হ'লে মই 1 বছৰ থাকিলোঁ টিকেট নিদিয়াৰ পিছত থাকিলে চাওঁ কি কৰে কি গুৰুত্ব দিয়ে নিদিয়ে not a single telephone came to me for 1 year March to March এজে মানুহ লগ না RS মানুহ আহি লগ ধৰিলে না বিজেপি মানুহ কোনো নাহিলে না সৰ্বদাই ফোন কৰিলে না ফাৰ্নিচাৰো কৰিলে মইতো সৰ্বত অৱশ্যে নতুনকৈ আহিছিলে 15 চনত গতিকে কোনো পাত্তা নিদিলে তে মই মই 15 বছৰ তোমাৰ ৰাজনীতি কৰিমে 2020 ঘটনা এইটো 15 বছৰ 1 বছৰ সম্পূৰ্ণ হ'ল 15 বছৰ মই ৰাজনীতি কৰিম 20 বছৰ 35 36 এসেম্বলি ইলেকশ্যন ৰাজনীতি কৰিম ডিটাৰমিন এবাৰ লাগবনে লাগি থাকো আৰু যেতিয়া যি কাম কৰোঁ মই মনোযোগ দি কৰোঁ প্ৰফেছৰ হওক বিজেপি কৰিছোঁ তেজ দি যেতিয়া কংগ্ৰেছে কৰি আছোঁ তেজ দি কৰিম নিজে টকা সাৰা অসম ঘূৰি আছোঁ মই কোনো মোক কোৱা নাই ইয়াত যাওঁ তাত যাওঁ মই নিজে যাওঁ কিন্তু হঠাৎ কৰি আপুনি আল্টিমেটলি তৰুণগৈ ছাৰে কিন্তু মোক কোৱালিটি জানিছিলে তেতিয়া তৰুণগৈ ছাৰে এদিন ইয়াত একদিন মিটিঙত কৈছে 15 জুন 2019 ঘটনা এইটো পত্ৰি পেপাৰ টেপাৰ চব ওলাইছিলে আমি আপিছাম আনিব লাগে আপিছাম অৰ্গেনাইজাৰ লাগে পাৰ্টিৰ কাৰণে আপিছাম 5জন মানুহ থাকিলে আমি চৰকাৰ আনিব পাৰিম ডেট ৱাজ দি স্পীচ বাই ইভেন ভাঙু ডাঙৰীয়া মোক পাৰফৰ্ম কৰিছিলে তাৰপৰা তেওঁ লাগি গ'ল মোৰ পিছত তাৰপিছত ফোন কৰে মাতে যাওঁ ডিছকাশ্যন কৰি কোন কেণ্ডিডেট ক'ত দিলে ভাল হয় কেছত চব ডিটেইল লয় তো মোক ফেব্ৰুৱাৰী মাহত ক'লে সৰ্বদাই আপুনি দিল্লী জইন কৰিব লাগিব 20 ফেব্ৰুৱাৰী মোক ক'লে মই দিল্লী গৈ আছোঁ আপুনি 19 ফেব্ৰুৱাৰী মই দিল্লী গৈ আছোঁ 2020 আপুনি আহক তাত সোণেজি আৰু ৰাজীক লগ ধৰি আপুনি জইন কৰাম মই উপায় নাই গ'লোঁ আৰু 20 ফেব্ৰুৱাৰী গ'লোঁ 19 ফেব্ৰুৱাৰী গ'ল আছাম হাউচত তেখেতে আছে মই আছোঁ তাৰপিছত 25 তাৰিখে তাত ইনফৰ্মাল জইনিং হ'ল কেচি বেণুগোপাল চবৰ লগত ফটো মিডিয়া ছেশ্যন হ'ল 1 মাৰ্চ আকৌ এটা ফৰ্মেলি জইন কৰিলোঁ এইদিনা ভাষণ মই কৈছিলোঁ আজি আপুনি সেই মই একজেক্ট কথা কৈ আছোঁ মই সুধিছিলোঁ আপুনিতো ভাল দিনত
সোণালী দিন এৰি বিজেপিৰ আপুনি কিয় এটা বিয়াৰ দিনে কংগ্ৰেছ জইন কৰি আছে ৱৰ্ষ্ট পিৰিয়ড কংগ্ৰেছৰ মোৰ চব আই এম এ লাকি মাস্কট যিটো মই যাওঁ মোৰ কোনো কৰাপশ্যন চাৰ্জ নাই মই কাকো বেলেগ ঠগা নাই মিছা কথা নকওঁ আৰু কাকো মই অন্যায় কৰা নাই জীৱনত ইনফেক্ট আই এম গুড চোল মই যদি কৰিম আৰু কংগ্ৰেছ উঠাম আৰু মই কংগ্ৰেছ জইন কৰিব চাব কংগ্ৰেছ উঠিব শুনো আৰু এটা কথা যেতিয়া কৈছিলোঁ মই এটা ব্ৰেক ল'ব লাগিব পিতা কিন্তু আৰ পি শৰ্মা ডাঙৰীয়াই ৭৭ চনৰ পৰাই 91লৈকে বা 2016 চনলৈকে 2020 চনলৈকে তেওঁ বিজেপি কৰিছে 77ৰ পৰা 91লৈকে তেওঁ RSS কৰিছে আৰু তাৰ পিছত তেওঁ বিজেপি কৰিছে আৰু 77ৰ পৰা আমি যদি চাওঁ যে অসমত বিজেপিৰ অস্তিত্ব বা RSSৰ অস্তিত্ব কি আছিল সেইটো অন্তত ৰাজনীতিৰ খবৰ ৰখা মানুহখিনিয়ে জানিব সেইজন আৰ পি শৰ্মাই কিন্তু 2020 চনত সেই বিজেপি তেতিয়া বিজেপি ক্ষমতাত আছিলে তেখেতক টিকট নিদিলে যদিও তেখেত সিটিং MP আছিলে তেখেতক টিকট নিদিলে আৰু তাৰ পিছত কংগ্ৰেছৰ তৰুণ গগৈ তেতিয়া প্ৰাক্তন মুখ্যমন্ত্ৰী তেখেতৰ আহ্বানত তেখেত আৰ পি শৰ্মা ডাঙৰীয়া কংগ্ৰেছত যোগদান কৰিলে অৰ্থাৎ হে এক অধ্যায় তেখেতৰ নতুন অধ্যায় আৰম্ভ হ'ল এটা অধ্যায়ৰ অন্ত পৰিল এটা অধ্যায় আৰম্ভ হ'ল পিছৰ অধ্যায়টো জানিম লৈছো খন্তেক বাণিজ্যিক বিৰতি জইন্ট পেইনৰ বাবে ডক্টৰ অৰ্থ অইলৰ এমেজিং ৰিজাল্টৰ বিষয়ে সকলোৱে জানে কিন্তু আপুনি জানেনে পুৰণি আৰু বেছিকৈ হোৱা বিষৰ বাবে ডক্টৰ অৰ্থ অইলৰ লগতে ডক্টৰ অৰ্থ কেপচুলো ৰেগুলাৰ ইউজ কৰাৰ প্ৰয়োজন ই কোনো টেম্পৰেৰী পেইন কিলাৰ নহয় আয়ুৰ্বেদিক ঔষধ হয় Join BSc Nursing and GNM at St. Martha Institute of Nursing Guwahati under SL Group of Institutions. स्टेडियम का शोर हो या घर की शांति भरोसा और मजबूती दोनों है जरूरी टॉप सेम सीमेंट मजबूती का भरोसा हमेशा জইন্ট পেইনৰ বাবে ডক্টৰ অৰ্থ অইলৰ এমেজিং ৰিজাল্টৰ বিষয়ে সকলোৱে জানে কিন্তু আপুনি জানেনে পুৰণি আৰু বেছিকৈ হোৱা বিষৰ বাবে ডক্টৰ অৰ্থ অইলৰ লগতে ডক্টৰ অৰ্থ কেপচুলো ৰেগুলাৰ ইউজ কৰাৰ প্ৰয়োজন ই কোনো টেম্পৰেৰী পেইন কিলাৰ নহয় আয়ুৰ্বেদিক ঔষধ হয় Join BSc Nursing and GNM at St. Martha Institute of Nursing Guwahati under SL Group of Institutions. আঁঠু বাহু তথা কঁকালৰ যেনেকৈ বিষ নহওক ডক্টৰ অৰ্থই আপোনাক দিয়ে বিষৰ পৰা সম্পূৰ্ণ মুক্তি ই কোনো টেম্পৰেৰী পেইন কিলাৰ নহয় আয়ুৰ্বেদিক ঔষধ হয় মুম্বাইৰ মেৰিন বিচৰ দৰে মনোমোহা লুইতৰ পাৰ Exactly, मैं वही रास्ते से जब आ रही थी ना तब मैंने बोला कि जो मुंबई में जो ब्रिज है वैसा ही कुछ बन रहा है यहाँ पे और बहुत सुंदर लग रहा है देखने में সূৰ্যাস্তৰ নৈসৰ্গিক দৃশ্য উপভোগৰ বাবে ভিৰ বাঢ়িছে পৰ্যটকৰ यहाँ पे मतलब एटलीस्ट 5 दिन तो आपका भीड़ में चला जाता है 1-2 दिन यहाँ पे एटलीस्ट शाम को सनसेट आराम से देख के रिलैक्स कर सकते हैं रोमांटिक जुटिर प्रिय ठाई হৈ পৰিছে এই কৰিডৰটো গুৱাহাটীৰ আগন্তুক টুৰিষ্ট ডেষ্টিনেশ্যন আৰু সেলফি জোন ক'ত আছে এই কৰিডৰ কিয় ধপলিয়াইছে পৰ্যটক সবিশেষ শনিবাৰে নিশা বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো কথোপকথনলৈ কথোপকথনত আজি মোৰ অতিথি আৰ পি শৰ্মা ডাঙৰীয়া প্ৰাক্তন বিজেপি বৰ্তমানৰ কংগ্ৰেছী আৰু ৭৭ চনৰ পৰা ৯১ চনলৈ RSSৰ হৈ সক্ৰিয়ভাৱে অসম আৰু মেঘালয় অকল অসম মেঘালয় নহয় সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত RSSক শক্তিশালী কৰা ৯১ চনৰ পিছত বিজেপিক শক্তিশালী কৰা মানুহজন আজি কংগ্ৰেছত আবিদা আপুনি RSSক খুব
ঘনিষ্ঠভাৱে পাইছে বিজেপিকো খুব ঘনিষ্ঠভাৱে পাইছে অতি শেহতীয়াভাৱে যদি দেখা যায় যে RSS কৰা যিসকল বিজেপি লোক অসমত তেওঁলোকৰ এটা অংশই মই সকলোৱে কৰা বুলি নকওঁ কিন্তু তেওঁলোকৰ এটা অংশই বৰ্তমানৰ বিজেপি নেতৃত্বৰ বিৰুদ্ধে এক ধৰণৰ বিদ্ৰোহ ঘোষণা কৰিছে আৰু মই এটা কথা ক'বই লাগিব যে RSSৰ নিশ্চয় আনুষ্ঠানিকভাৱে নহলেও অনানুষ্ঠানিকভাৱে ইয়াত কৰবাত তেওঁলোকৰ অনুমোদন আছে আপুনি কথাটো কি ধৰণে পৰ্যবেক্ষণ নাই এতিয়া চাওক অল ইণ্ডিয়া প্ৰেক্ষাপটতে হওক বা অসমৰ প্ৰেক্ষাপটত RSS যথেষ্ট আগতে কমজোৰ হৈছে কাৰণ RSS নেতাসকলৰো দোষ আছে আৰু বিজেপি নেতাসকলৰ বহুত বেছি দোষ আছে এতিয়া চাওক RSSক এসময়ত বিজেপিয়ে যথেষ্ট ইউজ কৰা হৈছে RSS নহলে বিজেপিৰ উত্থান হোৱা বহুত কঠিন আছিলে কিন্তু লাহে লাহে যেতিয়া বিজেপিৰ উত্থান হ'ল পাৱাৰ পালে এতিয়া 10 বছৰ চলি আছে তাত হোক ইয়াত হোক মই যেনে আপোনাক কৈ আছোঁ 2020 চনত যিদিনা মই ইয়াত ফৰ্মেলি জইন কৰিলোঁ 1 মাৰ্চৰ দিনা মিডিয়াৰ আগত কৈছিলোঁ যেনেকৈ গাড়ীৰ ৱাৰেণ্টি গেৰাণ্টি থাকে 1 বছৰ 2 বছৰ 3 বছৰ 5 বছৰ এই চৰকাৰ বিজেপি চৰকাৰ দিল্লীতে হোক বা দিছপুৰতে হোক ইয়াৰ ৱাৰেণ্টি গেৰাণ্টি আছে 10 বছৰ 10 ইয়াৰ্ছ আৰু এটা কথা মই কওঁ আগতে মিডিয়াত কৈছিলোঁ এই সেন্টেন্সটো এই বাক্যটো when flood comes the purity of the water in the river is diluted the বানপানী তেতিয়া নদীৰ পানীৰ শুদ্ধতা ধ্বংস হয় একে হৈছে এতিয়া বিজেপিত কে বহুত মানুহ বিজেপি আজ হৰিয়ানাৰ এক্সাম্পল চাওক বিজেপি ক্যান্ডিডেট নাছিল নেকি বা নাই নেকি কংগ্ৰেছৰ 6 জন লৈ গ'ল টিকেট দিব লগা হ'ল গতিকে ইয়াতে চাওক মধ্যপ্ৰদেশত 23 জন বিজেপিৰ লৈ গ'ল MLA ইনক্লুডিং মাধৱ সিন্ধিয়া তেওঁলোকক টিকেট দিয়া হ'ল তো বিজেপি যোন পুৰণা মানুহ তেওঁলোক হ'বই ভিতৰত অসমত একে হৈছে আৰু বিজেপিয়ে কি কৰিছে মোদী ডাঙৰী হওক বা ইয়াত আমাৰ অসম চৰকাৰৰ তৰফৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰী বা তেখেত মন্ত্ৰীসকল দিব লাহে লাহে RSS পলিটিকাইজ কৰি পেলাইছে আগতে আমি কৰোঁতে RSS কৰোঁতে আমি চাইকেল মাৰি গৈছিলোঁ খোজকাঢ়ি গৈছিলোঁ বাছত গৈছিলোঁ ট্ৰেইনত গৈছিলোঁ বা মটৰচাইকেলত গৈছিলোঁ যাৰ আছে আজিকালি স্কৰ্পিঅ গাড়ী বলেৰো গাড়ী দামী গাড়ীত উঠে আৰু মন্ত্ৰী বা IAS অফিচাৰ সিনিয়ৰ অফিচাৰ যেনেকৈ উঠে গাড়ী ત્યાં ষ্টাইল উঠে এটা লাক্সাৰী এণ্ড লেজাৰ বোলা বস্তু সোমাই গৈছে RSSত যোনটো আগতে নাছিলে বহুত কষ্ট আছিলে মনাৰলৈ গাঁও গাঁও যোৱা ঘৰে ঘৰে যোৱা মানে কনভিন্স কৰা বৰশী মাৰি আমি মানুহ আনিব লগা হৈছিল বিজেপিত বৰশী মাৰি যেনেকৈ মাছ এটা ধৰে জাল মাৰি নহয় গতিকে সেইবিলাক দিন দেখিছোঁ সেই কলা দিন ট্ৰেজিক ডে হাউ টু বিল্ড এ পলিটিকেল পাৰ্টি এটা পলিটিকেল পাৰ্টি বহুতে কয় যে গঠন কৰি দিম গঠন কৰি জীৱিত পলিটিকেল পাৰ্টি 1951 ভাৰতীয় জনসংঘ তাৰপৰা গৈ বিজেপি হ'ল 1980 বাজপেয়ী নিচানা বিশ্ববৰেণ্য নেতা আদৰণীয় নিচানা নেতা মনমোহন যোশী সুষমা স্বৰাজ অৰুণ জেটলী সুমিত্ৰা মহাজন উমা ভাৰতী কল্যাণ সিং নিচানা আৰু কিবা আপোনাৰ বসুন্ধৰা ৰাজে সিন্ধিয়া বিজয় ৰাজে সিন্ধিয়া সিকান্দৰ বক্ত তেনেকুৱা নেতা থাকোঁতেও আপোনাৰ it took 36 years for the party to come to power in Assam আৰু 34 years to come to power in completely in Delhi আগতে 4 বছৰ বা 2 বছৰ বাদিছোঁ ফুল্লি উইথ মেজৰিটি আগৰ মিলাজুলা চৰকাৰ আছিলে এইটো মই গণ্য নকৰোঁ বাজপেয়ী ডাঙৰীয়াৰ কিন্তু ফুল পাৱাৰত আহিছে 2014 চনত আফটাৰ 34 years of constitution of the BJP in India 1986 এপ্ৰিল ছেছনত বাজপেয়ী ডাঙৰ কৈছিল আপুনি কিছুমান বৰ গুৰুত্বপূৰ্ণ কথা কৈছে যে ফ্লাডৰ দিনত বানপানীৰ দিনত যেনেকুৱাকৈ খোৱা পানীৰ গুৰুত্বটো মানে কমি যায় বা শুদ্ধতাটো কমি যায় এতিয়া বিজেপি দলত তেনেকুৱা হৈছে মোৰ প্ৰশ্নটো হ'ল RP দা যে কিন্তু দেখা গৈছে যে বিজেপি আৰু RSSৰ এক যে দূৰত্ব বাঢ়িছে শেহতীয়াভাৱে JP নাড্ডাই এইটো কথা কৈছে
যে এতিয়া আৰএছএছৰ মোটামুটি দৰকাৰ নাই এই নাই এই কথাটো কি যেতিয়া লাহে লাহে অন্য দলৰ পৰা যোনে আৰএছৰ ইডিঅলজি বা নীতি আদৰ্শ কোনোদিন শিকা নাই কোনোদিন ডাণ্ডা চলোৱা নাই কোনোদিন হাফ পেণ্ট পিন্ধা নাই টুপি পিন্ধা নাই আৰএছএছৰ গণাবেশ বুলি কয় পিন্ধা নাই ফিল্ডত গৈ খাখা কৰা ৰাতিপুৱা চাইকেল আমি খাখা কৰিছিলোঁ ইয়াত লাইচেঞ্চ খাখা চলিছিলে আজিকালি নাই খাখা খাখা প্ৰায় এতিয়া লাহে লাহে লুপ্ত হৈ গ'ল গুৱাহাটীৰ পৰা তেতিয়া 150 খাখা চলিছিলে এতিয়া মালিগাঁও চলি আছে আদাৰৱাইজ খাখা বন্ধ হৈ গ'ল গতিকে সেই বস্তুটো আৰএছএছ ডাইলুট হোৱা কমজোৰ হোৱা বা পলিটিকেলাইজৰ কাৰণে হ'ল বাহিৰৰ দলৰ পৰা যদি আৰএছএছ আদৰ্শ নীতি নথকা নজনা কোনদিন ট্ৰেইনিং নলোৱা মানুহ যেতিয়া আহি যায় আৰু নিজে আৰএছ হৈ যায় আৰু আৰএছ এনেকৈ আৰএছ হৈ গ'লে মইতো আছোঁ তো এতিয়া হিন্দু মুছলিম ডাইৰেক্টলি কৈ দিয়ে মুছলমান এগেইনষ্টে খ্ৰীষ্টিয়ান এগেইনষ্টে এইটো আৰএছ আমি তেওঁলোকে শিকোৱা নাছিল কিন্তু আমাৰ হিন্দুত্ব আমাৰ ধৰ্ম বজাই ৰাখিব লাগে আৰু আমাৰ বিজেপিৰ সংবিধানত আছে পঞ্চনীতি যে 5টা নীতি প্ৰথম নীতি সৰ্বধৰ্ম সমভাৱ এই নীতি ক'ত আছে আজি বিজেপিয়ে নিজৰ নীতি ফ'ল' কৰিছে না আৰু যিবিলাক বিজেপিলৈ আহিছে কংগ্ৰেছ বা অন্যান্য দলৰ পৰা তেওঁলোকে এই সংবিধান ভালকৈ পঢ়িছেনে গতিকে এইটো হ'ল ডাইলুচনৰ কাৰণ সেইটোৱে মই কৈছোঁ যে এতিয়া সেইকাৰণেই তেওঁলোকৰ দূৰত্ব বাঢ়িছে এই যে দূৰত্ব এটা বাঢ়িছে এই কথাই এটা চিম্পল এক্সাম্পল লাগিছে একদম সাধাৰণ উদাহৰণ আপুনি ঘৰ বনাইছে আপুনি কষ্ট কৰি বনাইছে তো ঘাম পচিনা পেলাই আৰু টকা পইচা খৰচ কৰি আপোনাৰ মিছেছ লাগিছে চব ল'ৰা ছোৱালী লাগি বনাইছে ইয়াত যেতিয়া আলহী আহিব বাহিৰৰ পৰা পাৰ্মানেণ্ট থাকিবলৈ আপুনি যিমান মৰম এই ঘৰক কৰিছিলে সেই মৰম তেওঁলোকে কৰিব পাৰিবনে এই ঘৰক নোৱাৰে নহয় তেনেকৈ আজি আৰএছএছ আমি যোনটো বিজেপিৰ অট্টালিকা বনাই এৰিছিলোঁ আমিও মৰমটো বুজি পাইছিলোঁ বাহিৰ প্ৰতি বনাব নাই এজন নিজে ৰান্ধনীয়ে নিজে ৰান্ধি খোৱা আৰু বেলেগে সেই ৰান্ধনি ৰান্ধে বেলেগে আহি খোৱা বহুত পাৰ্থক্য আছে হয় সেইটোৱে মই সেইকাৰণে কৈছোঁ যে এতিয়া বিজেপিয়ে আৰএছএছক বাদ দি অহা দিনবোৰ চলিব পাৰিবনে এইটোতো জে পি নাড্ডাই কৈ দিলে নেশ্যনেল মিডিয়াত ইণ্ডিয়ান এক্সপ্ৰেছৰ ইণ্টাৰভিউ পঢ়িছিলোঁ যেতিয়া ক'লে যে আৰএছএছে কিমানখিনি এতিয়া খাটি আছে পৰে বা ৱেৰ আৰএছএছ বিং ইউজড তেওঁ ব্যৱহাৰ ক'ত ক'ত কৰি আছে কেনে কৰি আছে এই ইলেকশ্যনত তেতিয়া জে পি নাড্ডা ডাঙৰীয়া ৰাষ্ট্ৰীয় সভাপতি যে অধ্যক্ষ বিজেপিৰ তেওঁ কৈ দিলে আৰএছএছ আজিকালি আমাৰ দৰকাৰ নাই কাৰণ কি আমি নিজে এতিয়া সবল ষ্ট্ৰং আমি অকলে খেলিব পাৰিম যাৰ ফলত কি হ'ল এতিয়া 4th phase 5th or 6th phase পৰা আৰম্ভ কৰি আৰএছএছ অন্তত ইউপিত মই দেখিছোঁ টোটেলি বহি গ'ল আৰএছএছ ক্যাডাৰ হেভ ৰিফিউজ টু কাম আউট অফ দি হাউচ ঘৰ ওলোৱা বন্ধ কৰি দিলে লগতে আমাৰ তাত সংঘাত আছে অকল আৰএছএছৰ বিজেপি বুলি নহয় মোদী ডাঙৰীয়াৰ মোহন ভাগৱতৰ নহয় মোহন ভাগৱত আৰএছএছৰ বিজেপি মোদী ডাঙৰীয়াৰ সংঘাত আজি 7 বছৰ আগৰ পৰা চলি আছে আপুনি জানে এটা সেশনত ক'ত বা দিল্লী ক'ত মোদী ডাঙৰীয়া আৰএছএছক বৰ মোহন ভাগৱতীক বিয়াকে কৈছিলে তাৰপৰা প্ৰায় মাতবোৰ নোহোৱা নিচিনা আছে এইটো ছেকেণ্ডলি হ'ল আপোনাৰ যেতিয়া তেওঁলোকে কৈ দিলে নালাগে আৰু লাহে লাহে তেওঁলোকক গুৰুত্ব দিয়া বাদ দিলে ভাবিলে আমি পলিটিকেলি আমি ষ্ট্ৰং আছোঁ আমি পাৱাৰত আহিছোঁ টকা পইচা আছে চিণ্ডিকেট আছে এতিয়াতো ইলেক্ট্ৰ বণ্ড বহুত ওলালে আদানী নিচিনা মানুহ আছে আম্বানী নিচিনা মানুহ যোনে আমাক ফাইনেন্স কৰিব পাৰে চ' দে আৰএছএছ লাহে লাহে বিদায় দিলে আৰু এই সংঘাতটো এতিয়া এই কথা দিয়া পায় দুইজন মানুহে খুব বেয়াকৈ এই যোনটো নাড্ডা ডাঙৰীয়া ক'লে এইজন হ'ল যোগী আদিত্যনাথ আৰু এইজন হ'ল নীতিন গাডকাৰী গতিকে এইবাৰ যোগী আদিত্যনাথ চুপচাপ বহি গ'ল প্ৰায় যিমান এক্টিভ হ'ব লাগিছিলে যেনেকৈ অখিলেশ যাদৱ বা হওক বা তেজস্বী যাদৱ হওক বা ৰাহুল গান্ধী হওক প্ৰিয়ংকা গান্ধী হওক খাৰগে হওক যেনেকৈ এই বয়সতো দৌৰি আছে যোগী আদিত্যনাথ আপুনি ইমান কেম্পেইন কৰা নাই এক নম্বৰ আৰু এবাৰ আপোনাক কৈ যাওঁ আমাৰ যেতিয়া ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা আৰম্ভ হ'ল মণিপুৰৰ পৰা শান্তিপূৰ্ণ অসমত সোমালে যোৰহাটত প্ৰথমে এটাক হ'ল লখিমপুৰত যোৰহাটত হ'ল তাৰপৰা লখিমপুৰত হ'ল তাৰ বটদ্ৰৱাত হ'ল কলিয়াবৰত তাৰপৰা ইয়াত হ'ল লাঠিচাৰ্জ হ'ল গভৰ্ণমেণ্ট উত্তেজিত কৰিলে কিন্তু বেংগলত অলপ ইনিচিয়েলি পিছত বেংগলত টিএমচি চবৰ লগতে লাগিলে বিহাৰত এটা গছত ঠানিও নচলে কি কয় পদযাত্ৰাত
আটাইতকৈ মোষ্ট পিচফুল হৈছে মই কৈছোঁ ইউপিত, য'ত ষ্ট্ৰংগেষ্ট চিফ মিনিষ্টাৰ আছে বিজেপিৰ ক'ব গ'লে 12-13 চিফ মিনিষ্টাৰৰ ভিতৰত, আৰু বিগেষ্ট ষ্টেট য'ত 25 কোটি জনসংখ্যা আছে, চৰকাৰ তেওঁলোকে আছে, MLA তেওঁলোকে আছে, MP প্ৰায় তেওঁলোকে আছে, তাত এটা চুৰিও ক'তো তেওঁলোকে ইউজ নকৰিলে। গতিকে যোগী আদিত্যনাথ বেয়া পাইছে এতিয়া, বিষয় যোনটো সংঘাত লাগিছে আমাৰ অমিত শ্বাহ ডাঙৰীৰ লগত, মোদী ডাঙৰীৰ লগত। এতিয়া মোদী ডাঙৰীৰ অনুষ্ঠান ভয় হৈছে, বিশেষকৈ অমিত শ্বাহ ডাঙৰীৰ ভয় হৈছে যে মোদী ৰিটায়াৰমেণ্ট হোৱাৰ পিছত মই হ'ম, হয়তো 2025 17-18 ছেপ্টেম্বৰ মোদী ডাঙৰীয়ে 75 বছৰ হৈ যাব, ৰিটায়াৰ কৰিব, মই হ'ম প্ৰাইম মিনিষ্টাৰ। কিন্তু হেঙাৰ দিছে যোগী আদিত্যনাথে, আৰু লগতে RSSৰ লগত। চ' ডেট ইজ দ্য ৰিজন, সেইকাৰণে তেওঁলোকে এতিয়া সংঘাত বেছি বাঢ়িছে। আৰু ইয়াতো অসমতো ৰাম বাণ, কৃষ্ণ বাণ, কিবা শংকৰ বাণ, ব্ৰহ্ম বাণ চব চলি আছে। কাক কোনে মাৰিছে, কেতিয়া মাৰিছে কোন ঠিক নাই, য'তে পায় তাতে মাৰি আছে। কিন্তু ধৰক আজিৰ তাৰিখত আপুনি ইতিমধ্যে নাম লৈছে ৰাজেন গোহাঁই, ৰমেন ডেকা, তাৰপিছত আপুনি অশোক শৰ্মা, এইবোৰ এটা সময়ত নিশ্চয় আপোনালোকে একেলগে কাম কৰিছে। অশোক শৰ্মা খুবেই ভাল মানুহ, মই জানাত খুবেই ভাল মানুহ নলবাৰীত, আৰু অৰিজিনেল RSS হয়। আজি চাওক ইণ্টাৰেষ্টিং ঘটনা কি, RSS মানুহ আগতে কোনো দিন কংগ্ৰেছ বা CPM জইন কৰা বা তেনেকৈ আদৰ্শ নিমিলে, এটা অলপ বিপৰীত ছবি আছিলে। আজি RSS মানুহ জইন কৰিছে। আজি অশোক শৰ্মা অহা নাই, কিন্তু হয়তো এদিন আহিব তেনেকুৱা যে পলিটিক্স কৰিব বিচাৰে, বিজেপি ঠাই নাই, চৌকাই দি দিলে। চৌকাই দিছে কোনে আকৌ, কাৰ প্ৰয়োজনত? নতুন অহা কালি অহা যোনটো বিজেপি হৈছে, তোমালোকৰ ডাঙৰীয়া, তেওঁলোকৰ কি কয় প্ৰমোচনত চৌকাই ভোট দিছে। তাৰমানে পুৰণা মানুহ দবাই থৈছে, একদম পুৰা ছাপোজ কৰি থৈ দিছে। একদম আপোনাৰ মতে আপুনি নিশ্চয় পুৰণা মানুহবোৰৰ লগত আপোনাৰ যোগাযোগ এটা আছে। আৰু প্ৰদীপ শৰ্মা চিপাঝাৰৰ মঙলদৈ, 40 বছৰ RSS কৰা, 15 বছৰ বয়স পৰা RSS ওপৰত বহুত কিতাপ লিখিছে তেখেতে। সেই মানুহে কংগ্ৰেছ জইন কৰিব গ'ল, RSS মানুহ আগত জইন কৰা নাছিল ক'তো, নে বাৰু মৰি যায়, কিন্তু ক'তো দল কোনো দলত নাযায়। বিজয় শৰ্মাৰিয়া আপোনাৰ কলেবৰৰ মানুহ হয়, ডাঙৰ বিজনেছ পেট্ৰল পাম্প আছে, তেওঁ পুৰা খানদানে RSS, আপুনি ঘৰত গ'লে গম পাব RSS ফটো আছে তেওঁ। কিন্তু ই জইণ্ট কংগ্ৰেছ কিয়, নিৰাপদে জইণ্ট কংগ্ৰেছ, RP শৰ্মা জইণ্ট কংগ্ৰেছ কিয়? গতিকে কথা আছে, যেতিয়া ভৰিব বাহিৰৰ পৰা আহি আমি বনোৱা অট্টালিকা যেতিয়া দখল হৈ গ'ল, তেতিয়া আমিতো ক'ত নতুন ঘৰ বিচাৰি গ'লো, ভাড়া ঘৰে হওক, তাৰ আমি কংগ্ৰেছ বিচাৰিলোঁ। সেইকাৰণে আপুনি RSSৰ বহু অকল মানুহে নহয়, RSSৰ আদৰ্শ কংগ্ৰেছলৈ আহিবনে? চাওক, কংগ্ৰেছত RSS মানুহ ভিতৰত বহুত আছে, কট্টৰ হিন্দুত্ববাদীও আছে। এইটো নহয় যে কংগ্ৰেছ যেনেকুৱা বিজেপি RSS এটা ফেক, এটা 2 নম্বৰ IT চেল আছে বিজেপি, মই জানো। অমিত মালৱীয়া বুলি এজন মানুহ আছে চলাই, হোৱা নোহোৱা, আৰে নিজৰ ফেমিলি মুছলিম বনাই দিলে, আৰু লেকাম নাই। সোনিয়া গান্ধী বুলি বিদেশী কি জাৰ্চি গাই, ৰাহুল গান্ধী কৈ দিয়ে বিদেশী গাইকে বচাৰা, এইবিলাক ভাষা চলে নেকি প্ৰাইম মিনিষ্টাৰ মুখত আকৌ? গতিকে এইবিলাক কাৰণে আপোনাৰ RSSৰ পৰাও মানুহ কংগ্ৰেছ আহি আছে, আৰু কংগ্ৰেছতো RSS কৰে হিন্দুত্ববাদী নেতা বহুত আছে। মন্দিৰ মছজিদত যোৱা, গীৰ্জাত যোৱা, গুৰুদ্বাৰত যোৱা, বৌদ্ধ মঠত যোৱা নেতা বহুত আছে, ধৰ্মক ভাবে মানে। কিন্তু RSSৰ লোকৰ আগমনে যিধৰণে কংগ্ৰেছক ধৰক সকলো ধৰ্ম বৰ্ণৰ মানুহে কংগ্ৰেছক গ্ৰহণ কৰিছিল, আৰু RSSক কৰা নাছিল, কিছুমান কাৰণ আছিলে। সেই কাৰণবোৰ যেতিয়া কংগ্ৰেছলৈ আহিব, কংগ্ৰেছক ধৰক ধৰ্মীয় সংখ্যালঘু বা মুছলমানে একচেপ্ট কৰিবনে? শুনক, আমিতো RSS কৰি আহিছোঁ। তেতিয়া আপোনাৰ মদুলিমাই যি আছিলে, ৰাম সিং ঠাকুৰ আছিলে, আৰু 4জনেতো ইয়াত গুলাই মাৰিলে নলবাৰীত আলফাই। কেতিয়া আমাক তেনেকৈ একদম আউট এণ্ড আউট মুছলমান বা বিৰোধী কথা কোৱা নাছিলে, একটু সৰ্বধৰ্ম সমভাৱ হিচাপে চলিছিলে। এটা উদাহৰণ দিম, 99 ঘটনা, যেতিয়া বাজপেয়ী ডাঙৰীয়া প্ৰাইম মিনিষ্টাৰ আছিলে, প্ৰধানমন্ত্ৰী আছিলে ভাৰতৰ, ৰাম জন্মা চলি আছিলে, তেতিয়া আমি গৈছিলোঁ অসমৰ পৰা 8-10জন মানুহ।
তেতিয়া বাজপেয়ীজী ভিতৰত যোনটো চেয়াৰ আছে সভাপতি য'ত বহে তাত গৈ চেয়াৰত চফাত একদম এনেকৈ ভৰি উঠাই বহি আছে আমি তাতো বহি আছোঁ তেখেতে ঘেৰাও কৰি ৰুমত কথা পাতি আৰু চিম্পল মানুহ আছিলে মই ছোৱালীক লৈ গৈছোঁ ছোৱালীক একদম কলাত লৈ চকলেট থাকে দেই পকেটত টফি থাকে যে নাম টাম সুধিছে তাৰপিছত মোৰ ছোৱালীক প্ৰাইম মিনিষ্টাৰ আনি চলাই গ'ল তাই ওলাই কয় তেতিয়া মাত্ৰ কিমান 8-9 বছৰীয়া আছিলে বুলি মই প্ৰাইম মিনিষ্টাৰ হ'ম মই অসমত তাতে দিল টাইপ লাগিব কয় মোৰ ছোৱালীয়ে যি নহওক তাৰপৰা আহিলে চাহানা হুছেইন ইয়ং মন্ত্ৰী কিষাণগঞ্জৰ পৰা MP হৈছিলে বাজপেয়ী ডাঙৰীয়ে টানি লৈ গৈছিল তেখেতক বিজেপিত বোলে अटल जी नाम काढ़ी मारते हो अटल जी बोल बोलो सानस क्या हुआ अगर रमजान का महीना चल रहा है हम लोग का यहाँ इफ्तार पार्टी दे सकते हैं क्या बात पे क्यों नहीं दो हम भी आएंगे ना दे दो तार 3 दिन आम्ही असोत आते मैं असो अंदर भवनात सीनियर कॉमरेड एडवोकेट और सर तो इफ्तार पार्टी दिले एकदम पूरा फील्ड बही पुराना 11 अशोक रोड सब इफ्तार खाले हिंदू मुसलमान सब और बाजपेयी जो 8 बीघा से चेयर बही खाले that was the situation and even আপনার ইয়াত পার্লামেন্ট এনএক্সি ইফতার পার্টি হয়েছিল জানেন বাজপেয়ী ডাঙর সময়ত ইফতার পার্টি হয়েছিল আজ মুসলমানই মুসলমান আরে দিবে মঙ্গলপত্র টানি লই যাই মুসলমান দিব पानी पाइप कर दियो इलेक्ट्रिसिटी जो कल भाखन मोदी डांगरे पानी पाइप काट देगा कांग्रेस वाले साहब को घर में इलेक्ट्रिक का वायर काट देगा ये ले भाखन नहीं पड़ा मोदी এটো বৰ গুৰুত্বপূৰ্ণ কথা আছে যে আৰএছএছ জি হেৰি নকৰ কিন্তু বাজপেয়ী ডাঙৰ তো কত আৰএছএছ আছিল কিন্তু তেখেতসকলে অন্তত মুছলমান সম্প্ৰদায়ক এটা কথা জুনা যাৰ নলেজ আছে রিগার্ডিং পপুলেশন প্যাটার্ন ইন ইন্ডিয়া যে ভারত সংবিধান রেসপেক্ট করে মানে তেওঁলোকে জানে যে 22-23 কোটি মুসলমানক খেদাব নোৱাৰে 3 কোটি খ্ৰীষ্টান খেদাব নোৱাৰে ইম্পসিবল কোনোবা আমাৰ ইয়াৰ পৰা কোনো মন্ত্ৰী কোনোবা ক'লে যে हम इस्लाम को निश्चिन्न कर देंगे बाहर में जाके কেনেকৈ ইসলাম নিশ্চিন্ন হ'ব কোনো ধৰ্ম নিশ্চিন্ন হয় নেকি সেকেন্ড বিগেস্ট লাৰ্জেস্ট ৰিলিজন ইন দ্য ওয়ার্ল্ড নাও এতিয়া মই এতিয়া আপুনি যেহেতু কংগ্ৰেছৰ নেতা মোৰ সময় কম হৈ আহিছে মই আপোনাক হেৰি কৈছোঁ কংগ্ৰেছে শেহতীয়াভাৱে অন্তত কালি অজিত কুমাৰ ভূঞা ডাঙৰীয়াৰ নেতৃত্বত এটা আঞ্চলিক মৰ্চা এটাৰ জন্ম হ'ব পাৰে বুলি কোৱা হৈছে কংগ্ৰেছে অহা দিনবোৰত এককভাৱে এইবাৰ অন্তত বা 2021তো দেখিছোঁ যে কংগ্ৰেছে কেইবাটাও দলৰ লগত লগ লাগি কৰিছে বা এইবাৰো হৈছে আৰু দেখা গৈছে যে একেলগে এনেকুৱাকে মৰ্চা হৈ কৰিলে কংগ্ৰেছৰ ফলাফল কিছু পৰিমাণে ভাল হয় যোৱাবাৰৰ কথাটো 21ৰ কথাটো আছিল যে আপোনালোকৰ লগত AIUDF আছিল আৰু সেইটোৱে আপোনালোকৰ ক্ষতি কৰিছে কংগ্ৰেছে আজি সেই কথাটো অনুভৱ কৰিছে কিন্তু এতিয়া কংগ্ৰেছে অহা দিনবোৰত অকলে ইলেকশ্যন খেলাৰ মানে জিকাৰ পৰিৱেশ আছেনে পৰিৱেশ যথেষ্ট ভাল আছে 4 তাৰিখ পিছত এইটো কোন পানী থাকে ক'ত থাকে এইটো বুজা যাব এক নম্বৰ তাত যথেষ্ট সম্ভাৱনা দেখিছোঁ মই গোটেই ইণ্ডিয়া মানুহবিলাক চিনাকি আছে মোটামুটি সাংসদৰ সময়ৰ পৰা ফোন কৰোঁ MP XMP ফোন কৰোঁ কিন্তু মোৰ ডাটা হিচাপে এবাৰ ইণ্ডিয়া মৰ্চা যোন লিড বাই কংগ্ৰেছ এইটো 292 310 20 30 লৈ যাব পাৰে আৰু বিজেপি মই তো বিভিন্ন চাওঁ নিউজ বাতৰি তাতে চব চাওঁ অকল নেশ্যনেল নিউজো চাওঁ বাহিৰৰ মই ইউটিউবত বা গুগল পঢ়োঁ আমেৰিকান নিউজবিলাকো ডেইলি আৰু বিজেপি 180 to 210 লৈ বা ইভেন মেক্সিমাম 230 লৈ যোৱা এটা সম্ভাৱনা তেনেকৈ দেখা গৈছে আপিদা যদি আমি 4 জুনৰ কথাই কৈছোঁ মই 4 জুনৰ কথাই সুধিম 4 জুনৰ যদি সেই মই কোৱা হিচাপ ক'লে তেতিয়া জানে নহয় তেতিয়া কি হ'ব মই কৈছোঁ যদি মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী নহয় তেতিয়া অসমত ইয়াৰ কি প্ৰভাৱ পৰিব দেশত কি প্ৰভাৱ পৰিব প্ৰথম ষ্টেট নৰ্থ ইষ্ট ষ্টেটতে অৰুণাচল প্ৰদেশে প্ৰথমে ৰিজলিউশ্যন ল'ব তাৰ 3 দিন 4 দিন পিছতে
আজি পৰা আমি কংগ্ৰেছ হৈ গ'লো বিজেপি বাদ দিলোঁ এইটো আপোনাৰ অসমত কি হ'ব অসমত আজি মৰ্চা কৰিব বিচাৰিছে বিজেপি আমি যেনেকৈ মিলি খেলিছিলোঁ এইবাৰ ষ্ট্ৰংলি খেলিলোঁ দিছ ৱাজ দ্য টাইম মই দেখিছোঁ মই বহুতো কৈছোঁ মিডিয়াত কৈছোঁ মই যে য'ত কংগ্ৰেছে চিৰিয়াছলি খেলিছে ইলেকশ্যন কেণ্ডিডেটবিলাক অন্তত চাউথ বেংকত বৰমুঠ চাউথ বেংকত কিন্তু যিবিলাক কেণ্ডিডেট আছিলে অত্যন্ত চিৰিয়াছলি খেলিছে গতিকে সেই সম্ভাৱনা ৰাখিব লাগিব এতিয়া লুৰিণজ্যোতি গগৈ ডাঙৰীয়া হওক বা অখিল গগৈ ডাঙৰীয়া হওক আৰু অখিল গগৈ ধন্যবাদ দিবলৈ তেওঁ ইলেকশ্যন নেখেলোঁ বুলি কৈ দিলে MP আৰু ভাল ডিচিশ্যন লৈছিলে এইটো এতিয়া আমি যদি মিলি একে এক হৈ খেলোঁ তেতিয়া আমাক সফলতা নিশ্চিত হ'ব চৰকাৰ 2026 হৈ আছে আৰু যদি তেওঁলোকে ডিচাইড কৰিছে না আমি বেলেগকৈ খেলিম এইটো বেলেগ মৰ্চা বনাই আঞ্চলিক মৰ্চা কণ্ডিশ্যন দেখা গ'ল খগেনদা অসমত য'ত 855 জন শ্বহীদ হৈ 20,000 মানুহ CRPF পুলিচৰ কোবত জেলত পংগু হৈ গ'ল 20-30,000 মানুহ চাকৰি হেৰালে আমাৰ ভট্টাচাৰ্যী হিৰণ্য ভট্টাচাৰ্যী IPS অফিচাৰ DIG ৰেংকৰ চাকৰি হেৰাব লগা হ'ল বেজতি হ'ল তেনেকৈ ছেক্ৰিফাইচ কৰি বনা দল AGP অসম গণ পৰিষদ সেই দল থাকি একো কৰিব নোৱাৰিলে আৰু আজি থানমান হৈ গ'ল 3জন মানুহ আছে নামত গতিকে আঞ্চলিক মৰ্চা আমি দেখিছোঁ ইট ইজ ভেৰি ডিফিকাল্ট টু কণ্ট্ৰল মই এই কথাবোৰলৈ পাতিমেই কিন্তু মই এটা কথা আপোনাক পটককৈ দুটা প্ৰশ্ন আছে মোৰ এটা প্ৰথম প্ৰশ্নটো হ'ব যে আপুনি বিজেপিৰ অনুশাসনো দেখিছে আৰু কংগ্ৰেছৰ অনুশাসনো দেখিছে কংগ্ৰেছৰ আমাৰ এটা কথাই আছে যে কংগ্ৰেছৰ নেতাসকলে মানে 5 বছৰৰ সময়ৰ 4 বছৰ 9 মাহ নিজৰ ভিতৰত যুঁজে আৰু 3 মাহ তেওঁলোকে অপজিশ্যনৰ বিৰুদ্ধে যুঁজে দেখা গৈছে যে এই নিৰ্বাচনৰ আগতেও আমি দেখিছোঁ যে কেইবাগৰাকীও জ্যেষ্ঠ নেতাৰ মাজত টনা আজোৰা চলিছে নিৰ্বাচনৰ পিছতো দেখা গৈছে আনকি আজিয়ে কিছু বাতৰি প্ৰকাশ হৈছে যে কংগ্ৰেছৰ দলপতি বিধানসভাৰ দলপতিয়ে বিজেপিলৈ যোৱাৰ মানে সম্ভাৱনা আছে তো এই ধৰণৰ এটা চিটুৱেশ্যনত আপোনাৰ পৰ্যবেক্ষণ কি কংগ্ৰেছৰ যে এই অন্তঃকণ্ডল বিজেপিৰ অন্তঃকণ্ডল আমি দেখিছোঁ কিন্তু কংগ্ৰেছতো অন্তঃকণ্ডল আছে আপুনি কি কয় কংগ্ৰেছৰ অন্তঃকণ্ডল আগতে বহুত বেছি আছিল কিন্তু যেতিয়াবা খৰ্গে ডাঙৰীয়া ৰাষ্ট্ৰীয় অধ্যক্ষ হ'ল আৰু ৰাহুল গান্ধী ডাঙৰীয়া যেতিয়া পদযাত্ৰা আৰম্ভ কৰিলে ইয়াৰ পৰা কন্যাকুমাৰী পদযাত্ৰা 4,080 কিলোমিটাৰ আৰু এফালে ন্যায় যাত্ৰা কৰিলে প্ৰায় 6,000 কিলোমিটাৰ এইটো প্ৰভাৱ যোনটো আছিল অন্তঃকণ্ডল এইটো কমিছিল আজি খুটখট লাগি থাকে এইটো একচুৱেলি মই এতিয়া ডাইৰেক্টলি মিডিয়াত নকওঁ এইটো হিষ্টৰিকেল ফেক্ট আছে ইয়াত আজি পৰা আমি তাৰ যদি আজি যে ধৰক আমাৰ দেৱত শইকীয়া ডাঙৰীয়া বা ভূপেন ডাঙৰীয়া লাগিছে বুলি আপুনি কৈছে সংঘাত লাগিছে বুলি বা আপোনাৰ কি কয় বিজেপি যোৱা পৰিক্ৰম হৈছে বুলি এইটো আপুনি বেকগ্ৰাউণ্ড যাব লাগিব প্ৰায় 30-35 বছৰ আগত ৰুট কজ ইজ দেয়াৰ নকওঁ মিডিয়াত কিন্তু মই অধ্যয়ন প্ৰত্যেক দলৰ মই ইতিহাস ট্ৰেণ্ড অফ ৱৰ্কিং কিছ तरह কাম কৰে কি নেচাৰ এইবিলাক অধ্যয়ন কৰি থাকোঁ এতিয়া মই লাষ্ট আপোনাক আপুনি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শেহতীয়াভাৱে কাখন ইয়াত ইমপ্লিমেণ্ট হৈছে ইয়াত বোলে গোটেই দেশতে হৈছে এই কা ইমপ্লিমেণ্টেশ্যনে অসমত কি প্ৰভাৱ পেলাব চাওক কাৰ যদি সঁচাকৈ অসমীয়া মানুহে আমি অসমীয়া মানুহে বিশেষকৈ অসমীয়া কৈছোঁ খালি কাষ্ট এছমিছ বা এছমিছ স্পিকিং এছমিছ নহয় বড়ো আছে ট্ৰাইবেল আছে আদিবাসী আছে যে গোৰ্খা আছে বেংগলী আছে ইভিন মুছলিম আছে যিবিলাক থলুৱা মুছলিম আছে বহুত চবতে মুছলিম বাংলাদেশী নহয় যদি সঁচাকৈ ভাবে যে মই অসমীয়া হয় অসমীয়াৰ স্বাৰ্থত মোৰ কাম কৰিব লাগে আৰু কৰোঁ আৰু মোৰ মাতৃভূমি যদি অসম হয় মই মৰম কৰিব লাগে মাতৃক সুৰক্ষা দিব লাগিব ৰক্ষা কৰিব লাগে তেতিয়া কাৰ বিৰোধ কৰিব লাগে 1 নম্বৰ আৰু কা আনিছিলে এইটো ললিপপ হয় আৰু এই কাই নহয় বেংগলী মানুহ যথেষ্ট ক্ষতি কৰিব হয়তো বেংগলী লিডাৰবিলাকে গম পোৱা নাই বা তেওঁলোকে জানি হয়তো কংগ্ৰেছৰ বিজেপি প্ৰভাৱত প্ৰচাৰ কৰা নাই আজি চাওক আজি 7জন না 8জন মানুহক অমিত শ্বাহে ধৰি লৈ গ'ল তেওঁলোকক চাৰ্টিফিকেট দিলে ইয়াত কি কয় দিল্লীত এইটো নিয়ম নহয় এইটো দেখাও গৈছে চাওক
বেঙ্গলি মানুহে একচেপ্ট কৰিছে কা বুলি বেঙ্গলি মানুহে একচেপ্ট কৰা নাই আজি আপুনি যদি ৰিয়েল সেন্সৰ যদি এপ্লাই কৰি যায় ফার্স্ট উইল হ্যাভ টু ডিক্লেয়ার আই এম ফরেনার বাংলাদেশি বাংলাদেশ ক'ৰ পৰা আহিছিলে ৰংপুৰৰ পৰা ৰংপুৰ জিলাৰ পৰা অমুক গাঁৱৰ পৰা সিজনগ্ৰাম গাঁৱৰ পৰা অমন থানা পৰা মই ইণ্ডিয়া ক্ৰছ কৰি আহিছোঁ ইণ্ডিয়ালৈ আহিছোঁ 31 ডিচেম্বৰ 2014 চনৰ আগত তাত দৰখাস্ত পাই আহিছোঁ গতিকে মোক নাগৰিক পৰে এইটো আপুনি কৰিব লাগিব এইটো যদি নিয়ম হিচাপে যায় যোনটো নিয়ম হয় যেতিয়া ডিস্ট্ৰিক্ট এপ্লাই কৰিব ডিস্ট্ৰিক্ট কমিশনাৰ তাত ডিস্ট্ৰিক্ট কমিশনাৰে আকৌ ইনকুৱাৰী কৰি হয় নে আহা থমুলকে টেন্টেটিভ ইনকুৱাৰী কৰি ষ্টেটমেণ্টলৈ পঠাব ষ্টেটমেণ্ট আকৌ পঠাব দিল্লীলৈ দিল্লীৰ পৰা পঠাব আকৌ বাংলাদেশ এম্বাসি টু ফাইণ্ড আউট ৱেদাৰ ইজ ৰিয়েল ফ্ৰম ৰংপুৰ অৰ নট তাৰপিছত যদি হয় বুলি কয় আৰু 31 ডিচেম্বৰ 14 চনৰ আগতে আহা বুলি প্ৰমাণ হয় তেতিয়া নাগৰিক প্ৰমাণ পত্ৰ দিব এইটো সৌবাজি কৰিলে অমিত শ্বাহ ডাঙৰীয়াৰ তাত যে গোটেই ইণ্ডিয়াত একচেপ্ট কৰি কিন্তু অসমত এজনে এপ্লাই কৰিছে নে নাই কৰা এজন বুদ্ধিহীন কৈছোঁ মই সেই মন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী বেংগলৰ পৰা তেওঁকো এপ্লাই কৰিছিলে একচুৱেলি হিজ মিনিষ্ট্ৰী শুড বি ৰিমুভ মিনিষ্ট্ৰী ৰিমুভ কৰিব লাগে তেওঁ বিদেশী ডিক্লেয়াৰ কৰিব লাগিব তাৰপিছতে তেওঁ প্ৰমাণ পত্ৰ দিয়া হ'ব এইটো এটা চৌবাজ আৰু বেংগলী মানুহ যথেষ্ট ক্ষতি কৰিব কালৈ আলোচনা হৈ আছে কাৰ ক্ষেত্ৰত আচলতে এক ব্যাপক আলোচনাৰ দৰকাৰ আছে বুলি মই অনুভৱ কৰিছোঁ এতিয়া ৰিপ্ৰেজেন্টেশন কি হ'ব ডেমোক্ৰেসি কিমান আছে বেংগলী মানুহ বুজা নাই আৰু আমাৰ বেংগলী লিডাৰ বিলাকে সকলে গৈ গাঁৱত যিবিলাক মানুহ চিধা চিধা খোজা মানুহ বুজা পৰা নাই বুলি বিজেপি ভোট মাৰি আছে আৰু বিজেপি ডিটেনশ্যন কেম্পত ডেইলি সোমাই আছে আমাৰ অনুষ্ঠান প্ৰায় শেষ হৈছে বিভিন্ন কথা আমি আলোচনা কৰিলোঁ একেবাৰে আৰ পি শৰ্মাৰ ৭৭ চনৰ পৰা 2024লৈকে এই সমগ্ৰ পৰিক্ৰমা আমি এঘণ্টাতকৈ কম সময়ৰ ভিতৰত সামৰি ল'ব লগা হৈছে স্বাভাৱিকতে আমি বহু কথা বাদ দিব লগা হৈছে কিন্তু শেহতীয়াভাৱে একদম শেষত আৰ পি শৰ্মা ডাঙৰীয়াই যিটো কথা কৈছে সেয়া হ'ল যে কংগ্ৰেছৰ অন্তকণ্ডলটোৰ এক ঐতিহাসিক পটভূমি আছে আমি এই ঐতিহাসিক পটভূমিটো আমাৰ সাংবাদিকসকলে বিচৰা উচিত দ্বিতীয় কথাটো হ'ল কাই অসমৰ প্ৰতিটো থলুৱা জনগোষ্ঠীলৈ বিপদটো আনিছে আৰু বঙালী হিন্দুসকলক এক প্ৰকাৰ প্ৰতাৰণা কৰিছে এই কথাবোৰ আলোচনা হোৱাৰ সময় হয়তো আহি পৰিছে আৰ পি শৰ্মা ডাঙৰীয়া আপুনি আজি আলোচনাত ভাগ ল'লে বহুত ধন্যবাদ বহুত কথা আমি পাতিছোঁ আৰু ভৱিষ্যতে আমি কথা পাতিম কথা বিশেষকৈ আপোনাৰ ধৰক কাৰ লৈ কাৰ প্ৰভাৱ অসমতে নহয় অসমীয়া জাতিকে নহয় বেংগলী ভাষিক কি প্ৰভাৱ পৰিব ইয়াত কি কয় বিয়াৰ এফেক্ট কি পৰিব এই বিষয়টো কথা আলোচনা কৰিব লগা আছে এই বিষয়টো ৰাইজে অনুভৱ কৰক আমাৰ আজিৰ অনুষ্ঠান ইয়াতে সামৰিছোঁ শুভৰাত্ৰি